ইনফো চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো যিসকল ছাত্ৰ ছাত্ৰীয়ে 12 পাছ কৰিছে বা ডিগ্ৰী পাছ কৰিছে বা PG পাছ কৰিছে তেওঁলোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ, কাৰণ এটা জব নটিফিকেশ্যন ওলাই আহিছে, একেবাৰে ফ্ৰেছ জব নটিফিকেশ্যন এক্সিছ বেংকৰ তৰফৰ পৰা। বহুত চেলাৰী আপোনালোকৰ থাকিব, কেনেকুৱা ধৰণে সিলেকশ্যন কৰা হ'ব সকলোখিনি ডিটেইলছত আমি আলোচনা কৰিম। কি আপোনাৰ নথিপত্ৰ লাগিব, ইণ্টাৰভিউৰ বাবে আপোনালোকে চিন্তা কৰিব নালাগে, ইণ্টাৰভিউত ইমান এটা জোট নাথাকে। আৰু আপোনালোকক এতিয়া মই সম্পূৰ্ণ ডিটেইলছত A to Z জনাম, কিন্তু তাৰ আগতে এনেকুৱা ধৰণৰ ইনফৰমেশ্যনবিলাক যদি আপোনালোকে ৰেগুলাৰ পাই থাকিব বিচাৰে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে ভিডিঅ'টোত এটা লাইক কৰিব, আৰু ফেচবুকত চাই থকাসকলে পেজখন ফ'ল' কৰি ল'ব। এইবাৰ আমি এই যিটো জব, এই জবটো আজি ওলাই আহিছে, ৰিচেণ্টলি এপ্লাই আৰম্ভ হৈ গৈছে। আপোনালোকে এপ্লাই কৰিব পাৰিব, বিশেষকৈ ফ্ৰেছাৰসকলক ইয়াত গুৰুত্ব প্ৰদান কৰা হৈছে। যদি আপোনাৰ এক্সপিৰিয়েঞ্চ নাই, আজিকালি যিকোনো এটা জবৰ বাবে এক্সপিৰিয়েঞ্চ বিচৰা হয়, যদি আপোনাৰ এক্সপিৰিয়েঞ্চো নাই তেন্তে এই জবটোত এপ্লাই কৰিব পাৰিব। পোষ্ট বহুখিনি আছে, সম্পূৰ্ণ ডিটেইলছত এতিয়া আমি স্ক্ৰীণত আলোচনা কৰিছোঁ। A to Z ইয়াত আলোচনা কৰিম ধুনীয়াকৈ। আপোনালোকে যদি কিবা বুজিও নাপায় কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব, আপোনালোকে এপ্লাই কৰক। স্ক্ৰীণত মই দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ। এতিয়া আপোনালোকে মন কৰিব এক্সিছ বেংক জব 2024 ন' ফি ন' এক্সাম। আপোনালোকে মনত ৰাখিব আপোনালোকৰ এক্সাম নহয় আৰু ইয়াত কোনো ধৰণৰ ফিজ নালাগে। আপোনালোকক সম্পূৰ্ণ ডিটেইলছত মই বুজাই যাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকৰ এই যিটো জব আছে এই জবটোৰ বাবে আজি আপুনি এপ্লাই কৰক। অনলাইন আবেদন খোলাই আছে। এক্সিছ বেংক হেজ ৰিলিজেছ ভেৰিয়াছ ভেকেঞ্চি ইন অল অভাৰ ইণ্ডিয়া। গেট অল ডিটেইলছ ৰিলেটেড টু এক্সিছ বেংক ৰিক্ৰুইটমেণ্ট ইন দিছ ব্লগ। Axis Bank is one of the prominent private sector bank in India, offering a wide range of financial products and services to its customers. Here's an overview. আপোনালোকক সম্পূৰ্ণকৈ মই জনাই গৈছোঁ। ইয়াত চাওক এপ্লিকেশ্যন ফিজ। আজিকালি যিহেতু বিভিন্ন ধৰণৰ জব ওলাই থাকে আৰু সেই জববিলাকত এপ্লাই কৰাৰ বাবে চেণ্ট্ৰেল যিবিলাক জব থাকে তাত 100 টকা 500 টকা প্ৰায় লাগে। কিন্তু এতিয়া আপোনালোকে চাওক জেনেৰেল বা OBC, ইয়াত জেনেৰেল OBCৰ বাবেও নীল বুলি লিখা আছে আৰু EWS ST SCৰ বাবে নীল। কোনো ধৰণৰ পইচা নালাগে আৰু ভেকেঞ্চিৰ ডিটেইলছ আছে, কি পোষ্ট আপোনালোকৰ আছে ইয়াত মন কৰিব। চেলছ মেনেজাৰ, লবি ছাৰ্ভিচ মেনেজাৰ, ক্ৰেডিট এনালাইষ্ট, এক্সিছ ফোন এছেট টেলিকমিউনিকেশ্যন, তাৰপিছত ৰিস্ক এনালাইষ্ট, তাৰপিছত আছে আপোনালোকৰ CB RAM, চেলছ হেড, টেইলাৰ, ৰিলেশ্যনশ্বিপ মেনেজাৰ, চাৰ্কল হেড, বিজনেছ এনালাইষ্ট, ASC চেলছ, চেলছ RM, চেণ্টাৰ হেড। বহুকেইটা পোষ্ট আছে। পুনৰবাৰ আপোনালোকে এডভাৰটাইজৰ ডিটেইলছত যাই ধুনীয়াকৈ চেক কৰি ল'ব। ইয়াত চিলেকশ্যন প্ৰচেছত আহিছোঁ অন ইণ্টাৰভিউ বেচিছ বুলি আছে। আপোনাৰ মেৰিট বেচিছত আপোনাক দিয়া হ'ব। আপুনি যদি ইণ্টাৰভিউটো ভাল কৰে তেন্তে আপুনি পাই যাব। ইয়াত কোনো ধৰণৰ SSC বা ৰেলৱেৰ যেনেকুৱা এটাৰ পিছত এটা ইণ্টাৰভিউ হৈ থাকে তেনেকুৱা নহয়। ইয়াত এটাই ইণ্টাৰভিউ হ'ব, সেইটো ভাল হ'লে আপুনি এই জবটোৰ বাবে নিশ্চিত হৈ যাব। আৰু এজ লিমিটটো ইয়াত দিছে। এজটো আপোনালোকৰ ইয়াত মিনিমাম 18 বছৰ হ'ব লাগিব বুলি কৈছে, আৰু আপোনালোকৰ 18ৰ পৰা 40 মানৰ ভিতৰত হ'ব। তাৰপিছত চেলাৰী স্কেল বেছড ইন মাৰ্কেট। নেক্সট আপোনালোকৰ ইয়াত ইম্পৰ্টেণ্ট লিংক কেইটা দিয়া আছে, মই বাৰু লিংক কেইটা দি দিম। এপ্লাই লিংক আৰু এক্সিছ বেংকৰ যিটো নটিফিকেশ্যন আহিছে অফিচিয়েল, সেই নটিফিকেশ্যনটো মই আপোনালোকক এই যিটো ভিডিঅ' আছে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। ধুনীয়াকৈ আপোনালোকে তাত গৈ এপ্লাই কৰি ল'ব পাৰিব। এবাউট এক্সিছ বেংক ৰিক্ৰুইটমেণ্ট প্ৰচেছখিনি ইয়াত আছে, আপোনালোকে চাই ল'ব আৰু ধুনীয়াকৈ আপোনালোকে এই জবটোৰ বাবে আজি এপ্লাই কৰিব পাৰিব। কেনেধৰণে এপ্লাই কৰা হয় ইউটিউবত বহুত ভিডিঅ' আছে, আপোনালোকে চাই ল'ব। আৰু যদি নোৱাৰে মোক আপোনালোকে জনাব, মই নিশ্চয় আপোনালোকক কেনেকুৱা ধৰণে এপ্লাই কৰিব পাৰি মই দেখুৱাই দিবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকক লিংক দিয়া আছে ডেছক্ৰিপশ্যনত, লিংকত গৈ আপোনালোকে ধুনীয়াকৈ এডভাৰটাইজৰ ডিটেইলছটো চাই লওক। মই আপোনালোকক জনালোৱে, গতিকে ইণ্টাৰভিউৰ বাবে চিন্তা কৰিব নালাগে, একেবাৰে চিম্পল ইণ্টাৰভিউ হ'ব। আপোনালোকে যদি ভাল পালে ভিডিঅ'টো চাই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বন্ধু বান্ধৱীসকলৰ মাজলৈ, আৰু লগতে এই ভিডিঅ'টোত এটা লাইক কৰি থৈ যাবলৈ নেপাহৰিব। ধন্যবাদ। জয় অসম।